নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে স্কলাৰশ্বিপত মানে এপ্লাই কৰিব বিচাৰে স্কলাৰশ্বিপৰ কাৰণে। গতিকে মই আজি আপোনালোকৰ ওচৰত এনেকুৱা এটা স্কলাৰশ্বিপৰ বিষয়ে মই আপোনালোকক ক'ম বা আপোনালোকে এপ্লাই কৰিব পাৰিব, আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব বা আপোনালোকে কোনসকলে এপ্লাই কৰিব পাৰিব বা আপোনালোকে কেতিয়া এপ্লাইৰ মানে লাষ্ট ডেটটো আপোনালোকৰ কেতিয়া আছে বা ষ্টাৰ্ট ডেটটো আপোনালোকৰ কেতিয়া আছে, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত সম্পূৰ্ণ আলোচনা কৰিম। লগতে মানে এই স্কলাৰশ্বিপত আপোনালোকে মানে একেবাৰে মানে আপোনালোকে মানে প্ৰথম মানৰ পৰা একেবাৰে ডিগ্ৰী পাছলৈকে আপোনালোকে কিন্তু এই স্কলাৰশ্বিপত আপোনালোকে এপ্লাই কৰিব পাৰিব। মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে যিসকলে মেট্ৰিক পাছ কৰিছে বা 9 পাছ কৰিছে 10 পাছ কৰিছে সেইসকলে কিন্তু এই মানে যিটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই স্কলাৰশ্বিপটো কেৱল আমাৰ অসমতে নহয়, গোটেই ভাৰতবৰ্ষত আপোনালোকে মানে যিকোনো ঠাইৰ পৰা আপোনালোকে ষ্টুডেণ্টসকলে এপ্লাই কৰি আপোনালোকে 20,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। মই আপোনাক আগলৈকে দেখুৱাই দিম যে আপোনালোকে মানে 3টা তৰফত কিন্তু আপোনালোকে পইচাটো লাভ কৰিব পাৰিব। প্ৰথমতে যিটো পইচা আছে সেইটো হৈছে 20,000 টকা আপোনালোকে প্ৰথমতে লাভ কৰিব পাৰিব। মানে ধৰি লওক আপুনি এজন যদি ডিগ্ৰী আপোনাৰ ডিগ্ৰীৰ লগত এইটো কম্পেয়াৰ কৰিব, যদি আপুনি মেট্ৰিক পাছ হয় তেতিয়া আপুনি 10,000 পাব। এনেকৈ মানে 3টা ষ্টেপ দিয়া আছে। গতিকে আপুনি মানে এবাৰেই পাব, আপুনি আকৌ নাভাবিব যে মই 3বাৰ বুলি পাম, সেই বুলি আপুনি নাভাবিব। গতিকে আজি মই আপোনালোকৰ লগত মানে ফুল ডিটেইলছত আলোচনা কৰিম এই স্কলাৰশ্বিপৰ বিষয়ে। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু আপুনি যদি ভাবিছে যে মই নিজে মানে হোৱা নাই, বেলেগক আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই ভিডিঅ'টো চাই মানে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু যাতে সিহঁতে সেই 20,000 টকা বা 10,000 টকা বা 5,000 টকাটো যাতে সিহঁতে লাভ কৰিব পাৰে। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক প্ৰথমতে জনাই দিম যে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব বা আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ এপ্লাইৰ প্ৰথম মানে যিটো আৰম্ভ ডেট আছে সেইটো ডেটটো কেতিয়া হ'ব বা আপোনালোকৰ লাষ্ট ডেটটো কেতিয়া হ'ব, মই সকলোখিনি তথ্য জনাই দিম বা আপোনালোকে কোনসকলে এপ্লাই কৰিব পাৰিব। প্ৰথমতে আপোনালোকে ওপৰত চাব যে ইয়াত লিখা হৈ আছে আপোনালোকৰ মানে OBC স্কলাৰশ্বিপ আসাম 2025। ইয়াত কোৱা হৈছে যে আপোনালোকে যিসকলে মানে OBCৰ মানে যিবোৰ মানে আপোনালোকৰ ষ্টুডেণ্ট আছে আৰু সেইবোৰ কিন্তু আপোনালোকৰ মানে ধৰি লওক মেট্ৰিক পাছ কৰিছে বা আপোনালোকে কিছুমানে মেট্ৰিক পাছ দিব, সেইকাৰণে সেইসকলে কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। ধৰি লওক আপোনালোকে মেট্ৰিক পাছ কৰি তাৰপিছত কিন্তু আপোনালোকে যাব লাগিব, ধৰি লওক আপোনালোকৰ কলেজত যাব, ফাৰ্ষ্ট ইয়াৰত যাব, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এই মানে যিটো স্কলাৰশ্বিপ আছে স্কলাৰশ্বিপৰ কাৰণে আপোনালোকে এপ্লাই কৰিলে আপোনালোকে পইচাটো লাভ কৰিব পাৰিব। আৰু আপোনালোকে ভাল কলেজত এডমিশ্যন ল'বলৈ আপোনালোকৰ পইচাটো আপোনালোকে স্কলাৰশ্বিপৰ পৰা আপোনালোকে পাই যাব। প্ৰথমতে মই আপোনালোকক ইয়াত জনাই দিম যে আপোনালোকৰ মানে যিবোৰ প্ৰাৰ্থী আছে সেইবোৰ মানে আপোনালোকে এই স্কলাৰশ্বিপখনত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে কিন্তু আপোনালোকৰ OBC মানে যিটো কাষ্টৰ ষ্টুডেণ্ট হয় OBC কাষ্টৰ ষ্টুডেণ্ট লাগিব। আৰু আপোনালোকক আগতে কোৱা হৈছিলে যে মেট্ৰিক পাছ আপোনালোকে কৰিছে বা আপোনালোকে এইবাৰ মেট্ৰিক পাছ দিব, সেইসকলে কিন্তু আপোনালোকে এই মানে যিটো স্কলাৰশ্বিপ আছে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে ইচ্ছুক প্ৰাৰ্থীসকলে কিন্তু আপোনালোকে বা যোগ্যতা প্ৰাৰ্থীসকলে বা ষ্টুডেণ্টসকলে কিন্তু আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। প্ৰথমতে আপোনালোকে চাব যে অকল OBCৰ কাৰণে কিন্তু আপোনালোকে এই মানে ভাৰত চৰকাৰৰ দ্বাৰা কিন্তু এইটো মানে কৰা হৈছে OBCৰ কাৰণে। আৰু আপোনালোকৰ ইয়াত কোৱালিফিকেশ্যন লাগিব আপোনালোকে যে প্ৰথম মানৰ পৰা একেবাৰে স্নাতক ডিগ্ৰী লৈ আপোনালোকে ধৰি লওক মানে অলপ যদি স্কুল পঢ়া আছে তেনেকুৱা ক্ষেত্ৰতো কিন্তু আপোনালোকে এই মানে সেৱাটোত আপোনালোকে মানে এপ্লাই কৰিব পাৰিব। তাৰপিছত যোনটো আছে এইটো ভাৰত চৰকাৰৰ মানে যিটো মানে আপোনালোকৰ মানে স্কলাৰশ্বিপৰ পৰা ভাৰত চৰকাৰৰ স্কলাৰশ্বিপৰ পৰা এই পইচাটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকে এই যিটো ফৰ্ম আছে আপোনালোকে অনলাইনত ফিল আপ কৰিব লাগিব আৰু বিনামূলীয়াকৈ আপোনালোকে ফিল আপ কৰিব পাৰিব। মই আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ এপ্লাইৰ ডেটটো কেতিয়াৰ পৰা হ'ব আৰু আপোনালোকৰ শেষৰ মানে যিটো আৰম্ভণিৰ তাৰিখ বা শেষৰ তাৰিখ কোনটো হ'ব। আপোনালোকে চাব যে 25 জুনত আপোনালোকৰ কিন্তু এইটো মানে আৰম্ভণিৰ তাৰিখটো আপোনালোকৰ আৰম্ভ হৈছে আৰু কিছুমানে এপ্লাই কৰিছে। আৰু আপোনালোকৰ শেষৰ যিটো ডেট আছে সেইটো হৈছে 30 অক্টোবৰ। অক্টোবৰৰ আগত আপোনালোকে কিন্তু আবেদন কৰিব লাগিব, তাৰপিছত কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। গতিকে মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকৰ মানে ভাৰত চৰকাৰৰ মানে এনেকুৱা মানে কৰিছে, মানে চৰকাৰে কিন্তু প্ৰত্যেকবাৰে এনেকুৱা মানে এইটো OBCৰ মানে যিবিলাক ছাত্ৰ ছাত্ৰী আছে বা ষ্টুডেণ্ট আছে সেইসকলে কিন্তু মানে এই হোৱাত আবেদন কৰিব পাৰে। আৰু ধৰি লওক আপোনালোকে মানে আপোনালোকে ইয়াত কোৱা হৈছে মানে চৰকাৰে ডাইৰেক্টলি এনেকৈ কৈছে আধাৰ বেকবৰ্ড ক্লাছৰ অন্তৰ্গত বা আপোনালোকে ধৰি লওক মেট্ৰিক পাছ কৰিছে, আপোনালোকে কলেজত এডমিশ্যন ল'ব লাগে, আপোনালোকে টিউশ্যন কৰিব লাগে বা তেনেকুৱা ক্ষেত্ৰত কিন্তু চৰকাৰে আপোনালোকক পইচাটো দিব যাতে আপোনালোকে ভাল কলেজত এখন এডমিশ্যন ল'ব পাৰে, আপোনালোকে যাতে টিউশ্যন কৰিব পাৰে। গতিকে আপোনালোকক ইয়াত কোৱা হৈছে প্ৰথম মানৰ পৰা একেবাৰে স্নাতকোত্তৰ ডিগ্ৰী হোৱা মানে ছাত্ৰ ছাত্ৰীসকলে বা OBC ছাত্ৰ ছাত্ৰীসকলে কিন্তু আপোনালোকে এই মানে যিটো সেৱা আছে এই সেৱাত বা এই আঁচনিখনত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত কোৱা হৈছে যে আপোনালোকৰ তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত এটা দেখা পাব যে আপোনালোকৰ মানে
অনুষ্ঠানৰ ইয়াত আপোনালোকক প্ৰথমতে মই কৈছিলোঁ যে আপোনালোকে যিসকলে মেট্ৰিক পাছ কৰিছে বা আপোনালোকে মেট্ৰিক পৰীক্ষা দিব সেইসকলে কিন্তু এই সেৱাটোত আপোনালোকে আবেদন কৰিব পাৰিব আৰু OBC ভিত্তিক আপোনালোকে কৰিব লাগিব 2025-26 ভাৰত চৰকাৰৰ আৰু যিটো অফিচিয়েল ৱেবছাইট আছে এই অফিচিয়েল ৱেবছাইটত কিন্তু আপোনালোকক ডেছক্ৰিপশ্যনত মই দি দিম আপোনালোকে ডেছক্ৰিপশ্যন চাব অফিচিয়েল ৱেবছাইটটো দিয়া আছে আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে বা বাকী কৰিবলগীয়া থাকে আপোনালোকে কিন্তু এই মানে জিমেইল আইডি আছে এই জিমেইল আইডিত কিন্তু আপোনালোকে মেছেজ কৰিলে আপোনালোকৰ মানে ৰিপ্লাই আহিব আৰু আপোনালোকৰ প্ৰব্লেমটো সলভ হ'ব আৰু আপোনালোকৰ কিন্তু হেল্পলাইন নম্বৰ ইয়াত দিয়া হৈছে আপোনালোকে পাৰিলে আপোনালোকে কল কৰিও জানিব পাৰিব তাৰপিছত কিন্তু আপোনালোকক ইয়াত কোৱা হৈছে যে আপোনালোকৰ যিবোৰ আপোনালোকে মানে এই স্কলাৰশ্বিপত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মানে প্ৰয়োজনীয় কোনবোৰ নথিপত্ৰ আপোনালোকৰ লাগিব আপোনালোকৰ পাছপোৰ্ট আকাৰৰ এখন ফটো লাগিব আৰু আপুনি যে এজন OBC ষ্টুডেণ্ট হয় আপোনাৰ মানে সেই প্ৰমাণপত্ৰটো লাগিব আপুনি OBC বুলি আৰু আপোনালোকৰ মানে যিটো আয়ৰ প্ৰমাণপত্ৰ হয় আপোনাৰ ইনকাম চাৰ্টিফিকেট যিটো হয় ইনকাম চাৰ্টিফিকেটটো আপোনালোকৰ লাগিব যদি আপোনালোকে ইনকাম চাৰ্টিফিকেটটো এতিয়ালৈকে বনোৱা নাই মই আগতে ইনকাম চাৰ্টিফিকেট বনোৱাৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ গতিকে আপোনালোকে ইনকাম চাৰ্টিফিকেটটো এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে ভিডিঅ'টো পাই যাব পাই পেলাই আপোনালোকে ভিডিঅ'টো চাব আৰু চোৱাৰ পিছত কিন্তু আপোনালোকে ইনকাম চাৰ্টিফিকেটটো আপোনালোকে বনাব পাৰিব তাৰপিছত আপোনালোকে মানে ইয়াত কোৱা হৈছে যে পাছ কৰা মাৰ্কশ্বিট ধৰি লওক আপুনি 9 পাছ কৰিছে বা 5 পাছ কৰিছে আপোনালোকৰ যিটো মানে আপোনালোকৰ শেহৰ মানে যিটো মানে আপোনালোকৰ পাছ কৰা মাৰ্কশ্বিট সেই মাৰ্কশ্বিটটো আপোনালোকক লাগিব আৰু লগতে আপোনালোকে বেংকৰ পাছবুকটো আপোনালোকে মানে জমা দিব লাগিব PDF আকাৰৰ গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব ইয়াত আপোনালোকক কোৱা হৈছে গোটেইখিনি তথ্যটো আপোনালোকৰ কোৱা হৈছে যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব ইয়াত কোৱা হৈছে প্ৰথমতে আপোনালোকক গুৰুত্বপূৰ্ণ সংযোগ আপোনালোকে মানে প্ৰথমতে অফিচিয়েল ৱেবছাইটত যাব লাগিব ডেছক্ৰিপশ্যনত মই আগতে মই আপোনালোকক কৈছিলোঁ ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে যেতিয়া অফিচিয়েল ৱেবছাইটত যাব তেতিয়া কিন্তু আপোনালোকৰ ওচৰত মানে এপ্লাই লিংক বুলি আপোনালোকৰ আহিব বা এপ্লাই নাম বুলি আপোনালোকৰ আহিব আপোনালোকে এপ্লাইত ক্লিক কৰিব যেতিয়া আপোনালোকে এপ্লাইত ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ মানে NSPৰ মানে যিটো অফিচিয়েল ৱেবছাইট হয় এইটো অফিচিয়েল ৱেবছাইটত কিন্তু আপোনালোকক লৈ যাব আৰু লৈ যোৱাৰ পিছত কিন্তু আপোনালোকৰ NSP অফিচিয়েলত যেতিয়া আপোনালোকৰ মানে হেৰি কৰিব লৈ যাব তাৰপিছত কিন্তু আপোনালোকৰ NSP অফিচিয়েল মানে যিটো ৱেবছাইট আছে সেইটো ৱেবছাইটত যদি আপোনালোকৰ মানে আগতে মানে ID কাৰ্ড বনোৱা আছিলে বা আপোনালোকৰ মানে ফোন নম্বৰ আৰু পাছপোৰ্ট দি আপোনালোকে লগইন কৰিব পাৰিব আৰু যদি যিসকলে মানে আপোনালোকে নতুনকৈ আছে সেইসকলে কিন্তু আপোনালোকে সাইন আপ কৰি আপোনালোকৰ মানে লগইন কৰিব লাগিব আৰু আপোনালোকৰ মোবাইল নম্বৰ আৰু পাছপোৰ্টটো দি আপোনালোকে লগইন কৰিব পাৰিব তাৰপিছত আপোনালোকৰ প্ৰয়োজনীয় যিবোৰ নথিপত্ৰ আছে সেইবোৰ আপলোড কৰিব আৰু আপোনালোকে মানে সেইটো স্ক্ৰীনশ্বট মাৰি থ'ব যাতে ভৱিষ্যত কিবা মানে কামত আহে আপোনালোক তাৰপিছতো কিন্তু মই আপোনালোকক কৈ দিছোঁ যদি আপোনালোকৰ মানে কিবা অসুবিধা হয় বা আপোনালোকে যদি এইটোত বুজি নাপায় তেতিয়া আপোনালোকে কমেণ্ট বক্সত জনাব মই আপোনালোকক এতিয়া যেনেকৈ লাইভ দেখুৱাইছোঁ যে আপোনালোকে কেনেকৈ মানে হেৰি কৰিব পাৰিব নটিফিকেশ্যনটো দেখুৱাইছোঁ আপোনালোকক কিন্তু মই মানে লাইভ আপোনালোকক দেখুৱাই দিম এনেকৈ ভিডিঅ' বনাই যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে মানে যিসকলে মানে বুজি পোৱা নাই বা আপোনালোকে এপ্লাই কৰিব নোৱাৰিব সেইসকলে মাত্ৰ কমেণ্ট বক্সত জনাই হ'ল যে মই বুজি পোৱা নাই বা আপোনালোকে ভিডিঅ'টো বনাই দিয়ক আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব মই আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে যিটো মানে এপ্লাইৰ ফাৰ্ষ্ট ডেট আৰু লাষ্ট ডেটটো আপোনালোকৰ ইয়াত মানে উল্লেখ কৰা আছে আপোনালোকে চাব তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত এটা মানে হেৰি দেখা পাব নিৰ্দেশনাটো আপোনালোকক মানে মই আপোনালোকক কৈছিলোঁ যে কিছুমানে মানে থাম্বনেলত দিছিলোঁ যে 20,000 টকা পাব আপোনালোকে কিছুমানে 20,000 টকা পাব কিছুমানে 13,000 টকা পাব কিছুমানে 8,000 টকা পাব কিছুমানে 5,000 টকা পাব এতিয়া কিন্তু আপোনালোকৰ মানে যিটো ডিগ্ৰী আছে ডিগ্ৰীৰ লগত আপোনালোকৰ এইটো কম্পেয়াৰ কৰিব মই ইয়াত এটা ক্লিক কৰিম যেতিয়া মই ইয়াত এটা ক্লিক কৰিম তেতিয়া কিন্তু মানে যিটো মানে চৰকাৰৰ তৰফৰ পৰা মানে যিটো গাইডলাইন দিয়া হৈ আছে বা আপোনালোকৰ গাইডলাইনৰ যিটো PDF আছে সেই PDFটো কিন্তু আপোনালোকৰ সন্মুখত কিন্তু খোল খাব আৰু ইয়াত মানে PDFত আপোনালোকক কোৱা হৈছে যে আপোনালোকে কোনসকলে মানে এই পইচাটো আপোনালোকে লাভ কৰিব পাৰিব কিমান টকা লাভ কৰিব পাৰিব ইয়াত ডাইৰেক্টলি কিন্তু আপোনালোকক কৈ দিয়া হৈছে গতিকে মই আপোনালোকক দেখুৱাই দিম যে প্ৰথমতে আপোনালোকে চাব যে যিসকলে ডিগ্ৰী এণ্ড পোষ্ট গ্ৰেজুৱেট লেভেল প্ৰফেশ্যনেল কোৰ্চ কৰিছে সেইসকলে কিন্তু আপোনালোকে এডমিশ্যনৰ কাৰণে আপোনালোকে 10,000 টকা পাব লগতে কিন্তু আপোনালোকে মানে টিউশ্যনৰ কাৰণে 10,000 টকা পাব আৰু টোটেল আপোনালোকৰ 20,000 টকা হৈ যাব তাৰপিছত কিন্তু আপোনালোকৰ মানে গ্ৰুপ 2ত আপোনালোকক কোৱা হৈছে যদি আদাৰ প্ৰফেশ্যনেল কোৰ্চ লিডিং টু ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট বনোৱাবৰ কাৰণে আপোনালোকে মানে কোৰ্চ কৰি আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মানে 8,000 টকা পাব লগতে টিউশ্যনৰ টকা পাব 5,000 মুঠ হ'ব 13,000 তাৰপিছত কিন্তু আপোনালোকৰ 3 নম্বৰত কোৱা হৈছে যদি আপোনালোকৰ 3 নম্বৰ কোৱা হৈছে গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট কোৰ্চ নট কভাৰ্ড আণ্ডাৰ গ্ৰুপ 1-2 এই মানে গ্ৰেজুৱেটটো আপোনালোকে যিসকলে মানে
কমপ্লিট কৰিব পৰা নাই বা কভাৰ কৰিব পৰা নাই সেইসকলে কিন্তু আপোনালোকে ইয়াত কোৱা মতে আপোনালোকৰ 1 নম্বৰতো পৰিছে 2 নম্বৰতো পৰিছে গতিকে আপোনালোকে ইয়াত মানে যদি আপোনালোকে সেইসকল যদি OBC ষ্টুডেণ্ট হয় গ্ৰেজুৱেটটো আপোনালোকে কমপ্লিট কৰিব পৰা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এডমিশ্যনৰ কাৰণে আপোনালোকে 6000 টকা পাব আৰু টিউশ্যনৰ কাৰণে আপোনালোকে 2000 টকা পাব এনেকুৱাকৈ ডাইৰেক্ট উল্লেখ কৰা হৈছে আৰু টোটেলি আপোনালোকে পাই যাব 8000 টকা যদি আপোনালোকে লিখা পঢ়া বাদ দিছে তেতিয়া তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ধৰি লওক আপুনি 5 পাছ কৰি লিখা পঢ়া বাদ দিছে আৰু আপুনি ভাবি আছে মই এবাৰ মানে এডমিশ্যন ল'ম তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকক সেই পইচাটো আপোনালোকক প্ৰদান কৰা হ'ব আৰু তাৰ পিছত কিন্তু আপোনালোকক ইয়াত কোৱা হৈছে যে 4 নম্বৰত আপোনালোকক কোৱা হৈছে গ্ৰুপ 4ত কোৱা হৈছে অল পোষ্ট মাৰ্টিকুলেশ্যন পোষ্ট ক্লাছ 10 যদি আপোনালোকে মানে ক্লাছ 10ত আপোনালোকে পাছ কৰিছে বা আপোনালোকে ড্ৰপ কৰিছিলে আপোনালোকে পাছ কৰি পেলাই বহি আছে বা OBC আপুনি এজন ষ্টুডেণ্ট হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে কলেজত এডমিশ্যন ল'বলৈ গ'লে আপোনালোকে 5000 টকা দিব আৰু টিউশ্যন ফিজটো আপোনালোকক নিদিয়ে তাৰপিছত কিন্তু আপোনালোকে 5000 টকা পাব গতিকে আপোনালোকে যদি মই আপোনালোকক প্ৰথমতে মই আপোনালোকক যিটো মানে হেৰি দেখুৱাই দিছিলোঁ যদি আপোনালোকে মানে এপ্লাই কৰিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব মই আপোনালোকক মানে ভিডিঅ'টো বনাই লাইভ মই দেখুৱাই দিম যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।